সম্মানীয় সাংবাদিক বন্ধুসকল, বিজেপি চৰকাৰে 8 বছৰ সম্পূৰ্ণ কৰিলে এখন অসমত। যি উদ্দেশ্য লক্ষ্যৰে বিজেপি চৰকাৰক অসমৰ মানুহে কংগ্ৰেছৰ বিপৰীতে আদৰি লৈছিল, তাৰ সম্পূৰ্ণ বিপৰীত ছবি এখন 8 বছৰত পৰিস্ফুট হৈ উঠিছে। সেই ছবিখনৰ সম্পৰ্কত আজি অসমৰ ৰাইজক আম আদমি পাৰ্টিৰ তৰফৰ পৰা কিছু কথা ব্যক্ত কৰিবৰ কাৰণে আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ কৰি আনিছোঁ। প্ৰথমতে মই আপোনালোকক এখন পোষ্টাৰ দেখুৱাব বিচাৰিছোঁ। আম আদমি পাৰ্টিয়ে ব্যৰ্থতাৰ 8 বছৰ বুলি এখন পুস্তিকা আমি প্ৰকাশ কৰিছোঁ। এই ব্যৰ্থতা 8 বছৰত তেওঁলোকে কেনেকুৱা ধৰণে ব্যৰ্থ হৈছে, মই আপোনালোকক বিশেষ গুৰুত্বপূৰ্ণ দফাবিলাকহে উনুকিয়াই যাম, যিহেতু সংবাদমেলখন দীঘলীয়া কৰিব বিচৰা নাই। তাৰ ভিতৰত আমি যোৰহাটৰ উন্নয়ননো কেনেকৈ স্থবিৰ হৈ গৈছে বিগত 8 বছৰত, যোৰহাটৰ উন্নয়ন স্থবিৰ হোৱাই নহয়, পশ্চাদগামিতাৰ ফালে কেনেকৈ গৈছে। এখন অভাৰব্ৰিজ হৈছে যদিও সেইখনে উন্নয়নক আচলতে হাস্যাস্পদ উন্নয়ন হৈছে যে আমি তাক প্ৰতিপন্ন কৰিম আপোনালোকৰ সন্মুখত। তো এতিয়া প্ৰথম কথা, ৰাজ্যিক পৰ্যায়ত বিগত 8 বছৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ 3 বছৰ, এই সময়ছোৱাত আজি অসমৰ যি অৱস্থা, সেই অৱস্থা সম্পৰ্কত মই কেইটামান শীৰ্ষক উল্লেখ কৰি মাত্ৰ ক'ত তেওঁলোক ব্যৰ্থ হৈছে। প্ৰথম কথা, NRC তেওঁলোকে সম্পূৰ্ণৰূপে বিফল হ'ল। যিখন NRC অসম আন্দোলনৰ এটা ফচল আছিল, যিখন NRC অসমৰ প্ৰতিজন হালোৱা হজুৱাৰ পৰা আৰম্ভ কৰি মধ্যবিত্ত সাধাৰণ জনতালৈকে সকলোৱে NRCখনৰ পৰা আশা কৰিছিল যে আমি এখন বিদেশীমুক্ত অসম পাবলৈ অন্ততঃ সক্ষম হ'ম, সেইটো কেতিয়াও সম্ভৱ নহ'ল। আৰু বিজেপি চৰকাৰে সাম্প্ৰদায়িক মনোভাৱেৰে হিন্দু বিদেশী নামত বাংলাদেশীক ইয়াত সংস্থাপিত কৰিবৰ কাৰণে চক্ৰান্তমূলকভাৱে হৈ থকা যি NRCখন আচলতে তেওঁলোকে চক্ৰান্তমূলকভাৱে বন্ধ কৰি দিলে। আৰু এতিয়া তেওঁলোকে 2014 চনলৈকে নহয়, 2024 চনলৈকে অহা বাংলাদেশীকো তাত নাম সোমোৱাবৰ কাৰণে তেওঁলোকে চক্ৰান্ত কৰি আছে। তো এইটো এটা গুৰুত্বপূৰ্ণ আমি তেওঁলোকৰ ব্যৰ্থতা NRC সম্পৰ্কত। দ্বিতীয় কথাটো চাওক যে অসমত যদি বৰাক কৰ ফালে আপুনি লক্ষ্য কৰে, বৰাক উপত্যকাটো সম্পূৰ্ণৰূপে উন্নয়নৰ পৰা বাতৰি গৈছে। তেওঁলোকৰ ৰাস্তা ঘাট পদূলিৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ তাত উন্নয়নৰ কোনো ধৰণৰ গতিপথ লোৱা নাই। তৃতীয় কথা হ'ল, বড়োভূমিৰ সমস্যা সমাধান কৰাৰ কথা কৈছিল, কিন্তু তেওঁলোকে কি কৰিলে, বড়োভূমিত এটা সংগঠনৰ পৰা 2টা সংগঠন কৰিলে, এটা গোটৰ পৰা 2টা গোট কৰিলে। অৰ্থাৎ এতিয়া হাগ্ৰামা মহিলাই গোট আৰু প্ৰমোদ বড়োৰ গ্ৰুপ হিচাপে তাত কি কৰিছে, নিজৰ মাজত মানে দ্বন্দ্ব হাই কাজিয়া লগাই বড়োভূমিৰ উন্নয়নো সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি দিছে। ঠিক তেনেকৈ অসমৰ সীমা সমস্যা বিগত সময়ছোৱাত আজি মাটি তেওঁলোকে মেঘালয়ক এৰি দিছে, আজি মাটি তেওঁলোকে নগালেণ্ডক এৰি দিছে। আজি দৈনিক নগাই আপোনালোকে চাওক, এইখন যোৰহাটতেই মৰিয়নি একদম আমাৰ ভোগদৈ পাৰ পালেহি নগা আহি। ঠিক তেনেকৈ মেৰাপানীৰ পৰা আৰম্ভ কৰি বিভিন্ন স্থানত আপোনালোকে লক্ষ্য কৰক। ইফালে অৰুণাচলত কি কৰিলে, সম্পূৰ্ণৰূপে অৰুণাচলী আহি আমাৰ মাটি দখল কৰিলে, মেঘালয়ে আমাৰ মাটি দখল কৰি পেলালে, মেঘালয়ক এৰি দিবৰ কাৰণে ইতিমধ্যে তেওঁলোকে চুক্তি কৰিলে। তো এই ধৰণে সীমা সমস্যাৰ ক্ষেত্ৰত এই চৰকাৰখন ব্যাপক বিফল। চতুৰ্থ কথাটো হৈছে দুৰ্নীতি নিবাৰণত চূড়ান্ত বিফল এইখন চৰকাৰ। কেনেকৈ বিফল আপোনালোকে লক্ষ্য কৰক। তো আজি আপোনালোকে চাওক যে আজি বিভাগে দুৰ্নীতি চলিছে, আৰু বিভাগে দুৰ্নীতিবিলাক এনেকুৱা ধৰণে চলিছে, আপোনালোকে যিটো বিভাগতে যাওক, সি পৰিবহণ বিভাগ হওক, সি উদ্যোগ বিভাগ হওক, সি আজি আপোনাৰ কৰ্মচাৰী বিভাগ হওক, পেঞ্চন বিভাগ হওক, সি আজি বিত্ত বিভাগ হওক, আজি আপুনি বিভিন্ন বিভাগত আজি আপুনি যাওক, আপুনি টকা নিদিলে ক'তো কাম নহয়। আটাইতকৈ বেছি দুৰ্নীতিও সংগঠিত হৈ আছে শিক্ষা বিভাগটোত। শিক্ষা বিভাগ আৰু কৃষকসকলৰ লগত জড়িত কৃষি বিভাগটোত আপুনি আজি যাওক, জিলা যিটো কৃষি বিষয়া কাৰ্যালয় তাত যাওক, তাত দুৰ্নীতিয়ে তাত বস্তু আহে কিন্তু কৃষকে নাপায়। তাত কিছুমান তেওঁলোকৰ স্থায়ী হিতাধিকাৰী আছে, তেওঁলোকৰ স্থায়ী কিছুমান মানুহ আছে, যিসকলক কি কৰে, তেওঁলোকে এই ধৰণৰ বস্তুবিলাক বিলাই দি দিয়ে। আৰু বহু ক্ষেত্ৰত দেখা যায় তেওঁলোকে বিক্ৰীও কৰে বিভিন্ন ক্ষেত্ৰত। তো সেইকাৰণে এইটো এটা দুৰ্নীতিত ব্যাপকভাৱে আছে। আৰু আপুনি চাওক,
দুৰ্নীতিৰ নামত দুৰ্নীতি ধৰাৰ নামত তেওঁলোকে কি কৰিছে বিভিন্ন মানুহক ধৰে কিন্তু ধৰাৰ পিছত যি হয় কোনেও নাজানে আচলতে এইটো এটা দুদিনমান জেলত থাকে তাৰপিছত এটা গোপন পৰিকল্পনা চলে যিটো গোপন পৰিকল্পনাই আচলতে কি কৰে সম্পূৰ্ণৰূপে গোপন পৰিকল্পনাৰ জৰিয়তে আচলতে দুৰ্নীতিকাৰীসকল সাৰি যাবলৈ সক্ষম হয় ঠিক তেনেকৈ হৈছে অসমৰ ধ্বংসমুখী শিক্ষা ব্যৱস্থা অসম চৰকাৰ হৈছে এনেকুৱা এখন চৰকাৰ যিখন চৰকাৰে বোলে কৈছে হেনো অলপ দিনৰ ভিতৰতে তেওঁলোকে বিশ্বৰ ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্য হ'ব হয় বিদ্যালয় বন্ধৰ ক্ষেত্ৰত এইখন চৰকাৰ শ্ৰেষ্ঠ চৰকাৰ ক'তো চাগে ভাৰতবৰ্ষৰ ইমান বিদ্যালয় বন্ধ হোৱা নাই প্ৰায় 10,000 বিদ্যালয় বিগত সময়ছোৱাত তেওঁলোকে বন্ধ কৰি দিলে তেওঁলোকৰ বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰী নাযায় কাৰণ আন্তঃগাঁথনি একো নাই বহু বিদ্যালয় এজনীয়া শিক্ষকেৰে পৰিচালিত হৈ আছে বহু বিদ্যালয় কি হৈ আছে আপোনাৰ বিদ্যুতৰ সংযোগ নাই বহু বিদ্যালয়ত বহিবলৈ ডেস্ক বেঞ্চ নাই বহু বিদ্যালয়ত ভাল এটা ভৱন নাই বহু বিদ্যালয়ত খোৱা পানী নাই বহু বিদ্যালয়ত শৌচাগাৰ নাই বহু বিদ্যালয়ত আচলতে এটা প্ৰাসাৱগাৰ নাই বহু বিদ্যালয়ত চৌহদ নিৰ্মাণৰ কোনো ব্যৱস্থা নাই বিদ্যালয়ত নাই পুথিভঁৰাল আছে নাই বিজ্ঞানাগাৰ আছে নাই বিজ্ঞানৰ শিক্ষক আছে নাই ভাল ইংৰাজীৰ শিক্ষক আছে একো নাই অসমৰ শিক্ষা বিভাগটো আচলতে এটা ঢাল নাই তৰোৱাল নাই নিধিৰাম চৰ্দাৰ হৈ বহি আছে আৰু চৰকাৰী শিক্ষা ব্যৱস্থা ধ্বংস কৰি মুখ্যমন্ত্ৰীয়ে নিজৰ বিদ্যালয় পাতিছে কি বান্দ্ৰা স্কুল নে ভান্দ্ৰা স্কুল কি বান্দ্ৰা নামটো নে কি তেনেকুৱা স্কুল পাতিছে আৰু কি কৰিছে বেনাৰ মাৰিছে জিলাই তাত নামভৰ্তি কৰিব লাগে গাঁৱৰ নদীৰাম ভদাইৰাম এইবিলাকৰ ল'ৰা ছোৱালীয়ে কেনেকৈ তেওঁ বিদ্যালয়ত পঢ়িব সেইবিলাকত লাখ লাখ টকা খৰচ কৰি তেওঁ পঢ়াব লাগিব তো সেইকাৰণে মই কি কৈছোঁ এটা কথা কৈছোঁ যে সামগ্ৰিকভাৱে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আচলতে বিদ্যালয় বন্ধ কৰাৰ কাৰণে আচলতে বঁটা পাব লাগে তেওঁ তাৰ কাৰণেহে আচলতে যোগ্য আৰু শ্ৰেষ্ঠ ৰাজ্য হিচাপে এইটোৱেই হ'ব যে তেওঁ বিদ্যালয় বন্ধ কৰা এখন চৰকাৰ তাৰো এটা কথা হৈছে যে চৰকাৰী ধ্বংসমুখী শিক্ষাটো আপোনালোকক ক'লোঁ তাৰ লগত আছে আপোনাৰ চাওক বিলাসিতা সীমা চিৰাই গৈছে এই চৰকাৰে এতিয়া হেলিকপ্টাৰ নহ'লে নুৰে এই চৰকাৰ এতিয়া বিয়া খাবলৈ হেলিকপ্টাৰ লৈহে যায় এই চৰকাৰ এতিয়া কি কৰে 20 লাখ টকা বোলে চোলা পিন্ধে এইবোৰ কিমান লাখ টকা 2 লাখ নে 20 লাখ পাহৰি যাওঁ এইবোৰ লাখ লাখ টকাৰ চোলা মুঠতে তো মন্ত্ৰীয়ে লাখ লাখ টকা চোলা পিন্ধে লাখ লাখ টকাৰ গাড়ীত যায় তো মন্ত্ৰীবিলাক এতিয়া আচলতে বিলাসিতাৰ এটা কেন্দ্ৰ হৈ পৰিছে আৰু অসমখন ধাৰত ডুবাই অসমখনক কি কৰিছে তেওঁলোকে সম্পূৰ্ণৰূপে বিলাসিতা কৰিছে আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে সম্পূৰ্ণৰূপে এই ধৰণে ধ্বংস কৰিছে অসমৰ অৰ্থনীতি বিপন্ন অৰ্থনীতিৰ মাজতে হিতাধিকাৰী যি প্ৰতিযোগিতা কৰিছে আজি 1200 টকাকৈ হিতাধিকাৰী বিনামূলীয়া চাউলটো এইটো কেন্দ্ৰীয় চৰকাৰৰ আঁচনি 1200 টকাকৈ যি অৰুণোদয় দিছে আজি অন্যান্য আঁচনিৰ জৰিয়তে কি কৰিছে ধাৰ লৈ আচলতে তেওঁলোকে এইবিলাক আঁচনি চলাই আছে আৰু কিছুদিনৰ ভিতৰতে এই আঁচনিবোৰ যে বন্ধ হ'ব এই চৰকাৰখনেই যে বন্ধ হৈ পৰিব সেই কথাটো আমি জানো ইতিমধ্যে আৰু হাজাৰ কোটি টকা ল'বৰ কাৰণে ধাৰ ল'বৰ কাৰণে এই চৰকাৰখন সাজু হৈ আছে তো এই চৰকাৰখনে আচলতে মানে ধাৰ কৰি ঘিউ খোৱা চৰকাৰ এখন এই চৰকাৰখনক আচলতে চৰকাৰখনৰ বিৰুদ্ধে অসমৰ জনসাধাৰণ এতিয়াৰ পৰাই প্ৰস্তুত হ'ব লাগে অনাগত 26 চনত যাতে কোনো কাৰণতে বিজেপি চৰকাৰ ক্ষমতাত আহিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে তাৰোপৰি আজি এই চৰকাৰখন এখন মদাহী চৰকাৰ হৈছে মদেৰে বুঢ়াই পেলাইছে অসমখন আজি কি কৰিছে ওয়াইন শ্বপবিলাকত তেওঁলোকে বোলে 4,500 লিটাৰ মানে বিদেশী সুৰা আৰু দেশীয় সুৰা তেওঁলোকে কি কৰিছে 3,500 লিটাৰ বিক্ৰী কৰিবৰ কাৰণে তেওঁলোকে টাৰ্গেট দিছে তো এনেকুৱা দেশ ক'ৰবাত আছেনে য'ত মদ খুৱাব এনেকুৱা ৰজা ক'ৰবাত আছেনে য'ত প্ৰজাক মদ খাবলৈ উৎসাহিত কৰিব এনেকুৱা ব্যৱস্থা ক'ৰবাত আছেনে ল'ৰা ছোৱালী আছে আমাৰ ব্যৱস্থাটো এনেকুৱা নহয় বিদেশৰ নিচিনা নহয় যে ঘৰ এখনত সকলোৱে মুক্তভাৱে মদ খাব কিন্তু চৰকাৰে মদৰ বাবে এতিয়া উৎসাহিত কৰিছে এইটো নিৰ্লজ্জ ঘটনা এজন ব্ৰাহ্মণ্যবাদী মুখ্যমন্ত্ৰী নেতৃত্বত মদৰ বন্যা হৈছে এইখন অসমত তো সেইকাৰণে আমি এই চৰকাৰখনক এখন মদাহী চৰকাৰ বুলি মানে চিনাক্ত কৰিব লাগিব মানুহক কি কৰিছে মদ খুৱাই লিভাৰ বেয়া কৰিছে কিডনি বেয়া কৰিছে লাঞ্চ বেয়া কৰিছে খাদ্যনলী বেয়া কৰিছে তাৰপিছত কি কৰিছে তেওঁলোকে চিকিৎসালয় খুলিছে চিকিৎসালয় প্ৰাইভেট চিকিৎসালয়ত কোটি লাখ টকা দি পেলাই মানুহে চিকিৎসা কৰিবলগীয়া হৈছে তেওঁলোকে এইবোৰ কিবা যিবিলাক কাৰ্ড উলিয়াইছে চিকিৎসা কাৰ্ড কি কাৰ্ড বুলি কয় এইবিলাক
আয়ুষ্মান কাৰ্ড বুলি উলিয়াইছে, এই আয়ুষ্মান কাৰ্ডত আচলতে কেইজনে সুবিধা পাইছে মোক কওকচোন। আয়ুষ্মান কাৰ্ডখন লৈ গ'লে বহুত তাত কি থাকে, বহুত তাত বিভিন্ন ধৰণৰ কিবা ক্ৰাইটেৰিয়া থাকে, তো তাৰ ফলত বহুত মানুহে আয়ুষ্মান কাৰ্ডৰ পৰা কোনো প্ৰফিট হোৱা নাই। তো এতিয়া আমি দেখা যায় যে মদ খাই অসমৰ মানুহক ধ্বংস কৰিব বিচৰা হৈছে এই চৰকাৰৰ জৰিয়তে। এতিয়া মই আপোনালোকক এই অসমৰ প্ৰেক্ষাপটৰ পৰা মই যোৰহাটৰ প্ৰেক্ষাপটলৈ ঘূৰি আহিব বিচাৰিছোঁ। আজি যোৰহাটৰ যদি প্ৰেক্ষাপটটো লক্ষ্য কৰে, যোৰহাটখনত উন্নয়নৰ নামত বিগত 8 বছৰত কি হৈছে? বিগত 8 বছৰত উন্নয়নৰ নামত ধ্বংস হৈছে। প্ৰথম কথা হৈছে আমাৰ থকা চক বজাৰখন আমি হেৰুৱালোঁ, কাৰবাৰ চক্ৰান্তত এইখন চক বজাৰ জ্বলি গ'ল। তো এই চক্ৰান্তৰ ফলত আজি অসমৰ গাঁৱে ভূঞে যিবিলাক সাধাৰণ ক্ৰেতা আছিলে সেইসকলৰ কাৰণে এখন এতিয়া ভাল বজাৰ নাইকিয়া কৰিলে এইখন চৰকাৰে, আৰু আজি জ্বলাও প্ৰায় এবছৰ পাৰ হৈ গ'ল। তো এই চৰকাৰখনে চক বজাৰখন নিৰ্মাণৰ কাৰণে এতিয়া কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ঠিক তেনেকৈ যোৰহাটৰ গ্ৰাম্যাঞ্চলৰ যিসকল মৎস্যজীৱী মানুহ, এই মৎস্যজীৱী পৰিয়ালসমূহৰ কাৰণে যিখন মাছৰ বজাৰ আছিল, সেই মাছৰ বজাৰখন এতিয়া কি হৈছে, আজিলৈকে নিৰ্মাণ কৰিব নোৱাৰিলে। আজি 4-5 বছৰ বেছি হ'ল এই মৎস্য বজাৰখনো আচলতে নিৰ্মাণ কৰিব নোৱাৰিলে। আজি মৎস্য ব্যৱসায়ীসকল আজি ৰাস্তাই ঘাটে বহি থাকিবলগীয়া হৈছে, বাবুআলিত বহি থাকিবলগীয়া হৈছে, জেবি ৰোডত বহি থাকিবলগীয়া হৈছে, আজি অন্যান্য নআলিত বহিবলগীয়া হৈছে, এটি ৰোডৰ বিভিন্ন স্থানত বহিবলগীয়া হৈছে। যদি এখন আমাৰ উন্নত মাছৰ বজাৰ থাকিলেহেঁতেন আজি মৎস্যজীৱীসকলৰ কাৰণে বহুত ভাল হ'লহেঁতেন। আজি যোৰহাটৰ যি উন্নয়ন, সেই উন্নয়ন যদি আপোনালোকক মই কওঁ, তেতিয়াহ'লে আপোনালোকে লক্ষ্য কৰক যে আজি যোৰহাটৰ 4 লেন আটাইতকৈ দুখ লগা। যোৰহাটৰ 4 লেনটোৱে আজি 10 বছৰেও আজি যোৰহাটৰ 4 লেনটো হৈ নুঠিল। এইটো পৰিতাপৰ কথা হয়নে নহয়? এই যোৰহাটৰ 4 লেনটো নহওঁতেই কি কৰিছে, এতিয়া বোলে যোৰহাটৰ মাজেৰে বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ পাৰলৈকে এখন অভাৰব্ৰিজ তেওঁলোকে বনাব বিচাৰিছে। এই অভাৰব্ৰিজখন কোনে বিচাৰিছে? আজি আপোনালোকে সোধক যোৰহাটৰ ৰাইজক, 80% মানুহে এই অভাৰব্ৰিজখন বিচৰা নাই। কেলৈ বিচৰা নাই? এই অভাৰব্ৰিজখন হোৱাৰ লগে লগে হাজাৰ শ তাত ব্যৱসায়ীসকলৰ আচলতে ভাত মুদা মৰিব। আজি কি হ'ব? অধিক যান জঁটৰ ব্যৱস্থা হ'ব। তাৰ বিপৰীতে যোৰহাটৰ ৰাইজে কি বিচাৰিছে সেইটো হিমন্ত বিশ্ব শৰ্মাই সোধা ভাল, যোৰহাটৰ ৰাইজক এবাৰ সোধা ভাল। যোৰহাটৰ ৰাইজে বিচাৰিছে যোৰহাটৰ প্ৰতিটো অলি গলিৰ পৰা অবৈধ ব্যৱসায়ীসকলক উচ্ছেদ কৰাটো বিচাৰিছে। আজি ফুটপাথসমূহ সকলো বন্দী হৈ আছে। আজি কোনো ফুটপাথ নাই যোৰহাটৰ ৰাজপথত। আজি যোৰহাটৰ ৰাজপথসমূহ তথৈবচ অৱস্থা। তৰুণৰাম ফুকন পথটো নিৰ্মাণ কৰাৰ দৰে যোৰহাটৰ প্ৰত্যেকটো পথ নিৰ্মাণ কৰাটো যোৰহাটৰ ৰাইজে বিচাৰিছে। যোৰহাটৰ ৰাইজে এইটো বিচাৰিছে যে আৰু অধিক পথবিলাক আহল বহল হওক আৰু যোৰহাটখন যান জঁটমুক্ত হওক। যোৰহাটৰ মানুহে কি বিচাৰিছে? এটা উন্নত পাৰ্কিং ব্যৱস্থা বিচাৰিছে। কিন্তু আজিৰ পৰা 10 বছৰ আগতেই ৰাণা গোস্বামী তেতিয়া বিধায়ক থকা অৱস্থাতেই এটা পাৰ্কিং ব্যৱস্থা হৈছিল যোৰহাটত, কিন্তু সেই হ'ল মহ উৎপাদন কেন্দ্ৰ হৈ পৰিল। আজি এনেকুৱা হৈছে তাত চক বজাৰখন নিয়া হৈছে, কিন্তু আজি সেই পাৰ্কিঙৰ কাৰণে যোৰহাটৰ ৰাইজৰ কোনো ধৰণৰ ব্যৱস্থা নাই। আজি যদি পুলিচে আকৌ কি কৰিছে, আৰক্ষী বিভাগে যদি বগা আঁচৰ পৰা 1 ইঞ্চিও আপোনাৰ গাড়ীৰ চকা ওলাই আছে, তেতিয়াহ'লে ফটো মাৰি আপোনাক লগালগ 2000 টকা আপোনাৰ হেৰিয়ৰ পৰা লৈ যোৱা হৈছে। অথচ বগা আঁচৰ ভিতৰত ব্যৱসায়ীসকলক বহি থাকিবলগীয়া হৈছে, কাৰণ যোৰহাটত এখন ভাল বজাৰ নাই। কাপোৰৰ ব্যৱসায়ীসকলৰ কাৰণে এখন বজাৰ আছে, নাই পাচলি বেপাৰীৰ কাৰণে এখন বজাৰ আছে, নাই মৎস্যজীৱীৰ কাৰণে এখন বজাৰ আছে। তো তেনে এটা অৱস্থাত ব্যৱসায়ীসকলে পদপথত বহিবলগীয়া হৈছে, ৰাস্তাৰ কাষত বহিবলগীয়া হৈছে। ফলস্বৰূপে গাড়ী মটৰচাইকেল এখন ৰখাবলৈ জেগা নাইকিয়া হৈছে। তো এনে এটা অৱস্থাত এইটো কেনেকুৱা উন্নয়ন? এইটো কেনেকুৱা উন্নয়নৰ কাৰণে ব্যৱস্থা কৰিছে? আজি আপোনালোকে লক্ষ্য কৰক, আজি যোৰহাটৰ বোলে উন্নয়ন হৈছে। যোৰহাটৰ উন্নয়ন যদি হৈছে, আপোনালোকে এই কথাটো চাওকচোন যে আজি আপোনালোকে বিষ্ণুৰাম বৰুৱা হলটো নিৰ্মাণ কৰি আছে। বিষ্ণুৰাম বৰুৱা হলটোত আগত যেনেকুৱা অৱস্থা আছিলে তাতকৈ ভালকৈ নিৰ্মাণ কৰিব লাগিছে। কিন্তু সিদিনা মই বাহিৰৰ পৰাই দেখিছোঁ বিষ্ণুৰাম বৰুৱা হলৰ ব্যৱস্থাটো আগৰ দৰেই থাকিব যেন। তেওঁলোকে পুৰণিক ৰাখিবলৈ গৈ নতুনত্ব সংযোগ কৰিব তেওঁলোকে নোৱাৰিলে। পুৰণিক ৰাখিও নতুনত্ব ধৰণে বনাব তেওঁলোকে পাৰিলেহেঁতেন। ঠিক তেনেধৰণে আপোনালোকে জানে যে যোৰহাটৰ এই
যোৰহাটৰ যিটো উন্নয়ন আজি আপোনালোকে লক্ষ্য কৰক। ষ্টেডিয়াম, আজি ষ্টেডিয়ামখন আছিল, সেই ষ্টেডিয়ামত যোৰহাটৰ খেলুৱৈসকলে খেলিছিল। আজি যোৰহাটত ক্ৰীড়া সন্থাৰ খেলপথাৰখন আছিল, তাত বিভিন্ন ক্ৰীড়া অনুশীলন হৈছিল, তাত বিভিন্ন ধৰণৰ আনন্দ মেলাৰ পৰা আৰম্ভ কৰি বাণিজ্য মেলাসমূহ তাত অনুষ্ঠিত হৈছিল। আজি কোৰ্ট ফিল্ডখন আছিল, কোৰ্ট ফিল্ডখনত বিভিন্ন মেল মিটিং হৈছিল, কিন্তু একে ৰাতিৰ ভিতৰতে খানি তাত গোটেই মানে ধ্বংস কৰা হ'ল। খানি কাক সুধি ধ্বংস কৰিলে? যোৰহাটৰ কেইজন মানুহে জানে? যোৰহাটৰ কোন মানুহক সুধি পেলাই তেওঁলোকে এইটো যোৰহাটৰ ষ্টেডিয়ামখন এনেকুৱা অৱস্থা কৰিলে? তেওঁলোকে কি কৰিলে? আজি যোৰহাটৰ যিখন যোৰহাট যিটো জিলা উপায়ুক্তৰ কাৰ্যালয় তেওঁলোকে চীনামৰালৈ লৈ গ'ল। কাক সুধি লৈ গ'ল তেওঁলোকে চীনামৰালৈ নিওঁতে তেওঁলোকে কাক সুধিছিলে? যোৰহাটৰ 90% নহয়, 99% মানুহে নাজানে, আৰু 99% মানুহে তাৰ বিপৰীতে ভোট দিব। যদি ভোট অনুষ্ঠিত হয়, উপায়ুক্ত কাৰ্যালয়টো চীনামৰালৈ দিব লাগে নালাগে বুলি ক'লে, নালাগে বুলি 99% মানুহে যে ভোট দিব, কেইজনমান অন্ধভক্তৰ বাদে মই সেইটো নিশ্চিতভাৱে জানো। কাৰণ আম আদমি পাৰ্টিৰ তৰফৰ পৰা আমি গাঁৱে গাঁৱে গৈ, বজাৰে বজাৰে গৈ আমি এই সম্পৰ্কত প্ৰচাৰ চলাওঁতে দেখিছিলোঁ যে সম্পূৰ্ণৰূপে কিন্তু কি কৰিছিলে, এই উপায়ুক্ত কাৰ্যালয়টো তালৈ নিয়াৰ বিৰোধিতা কৰিছিল। কিন্তু এই যে উন্নয়ন কৰিছে, এই উন্নয়ন কাৰ কাৰণে কৰিছে? মুখ্যমন্ত্ৰীজনে ভাবিছে যে 2026 চনত তেওঁ যোৰহাট সমষ্টিৰ পৰা খেলিব। এইবাৰ যোৰহাট সমষ্টিত তেওঁ গুহাৰণ দিব। যোৰহাট সমষ্টিত তেওঁ আৰু কেতিয়াও জিকিব নোৱাৰে। তেওঁৰ যি আঁচনি আছে, এই আঁচনি তেওঁ পণ্ড হ'ব। কাৰণ এইবাৰ গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টিত হৰুৱাৰ লগতে যোৰহাট সমষ্টিটোত বিজেপি বৰ বেয়াকৈ হাৰণ দিব, আৰু সেই হাৰণ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে এটা চবক হ'ব, এটা শিক্ষা হ'ব। আৰু মই ভাবোঁ যোৰহাটৰ মানুহে কেতিয়াও এজন বাহিৰাগত প্ৰাৰ্থীক ভোট নিদিয়ে। যোৰহাটৰ মানুহে তেনেকুৱা প্ৰাৰ্থীক কেতিয়াও ভোট নিদিয়ে। আৰু তেওঁ উন্নয়ন কৰিব নোৱাৰা এজন মুখ্যমন্ত্ৰী, উন্নয়নৰ কাৰণে তেওঁ আচলতে একদম সম্পূৰ্ণ বিফল মুখ্যমন্ত্ৰী। এনেকুৱা এজন মুখ্যমন্ত্ৰীক আৰু কোনেও ভোট নিদিয়ে। তো সেইকাৰণে তেওঁ যি আঁচনি আছে, তেওঁ আঁচনি গোপনে তেওঁ যি উন্নয়নৰ ফটাঢোল বজাব বিচাৰিছে, সেইটো আচলতে ইয়াত নেচেল হ'ব। আপোনালোকে চাওক, যোৰহাটখনত এখন চিকিৎসা মহাবিদ্যালয় আছে। এই চিকিৎসা মহাবিদ্যালয়খনৰ কথা যদি আপুনি লক্ষ্য কৰে, তেতিয়াহ'লে দেখিব যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত বহুতো নিউৰ' চাৰ্জনৰ পৰা আৰম্ভ কৰি বহুতো গুৰুত্বপূৰ্ণ বিভাগ, এই নেফ্ৰলজিৰ পৰা আৰম্ভ কৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত নাই। ফলস্বৰূপে ইয়াক ৰেফাৰ কৰিবলগীয়া হয় বিভিন্ন ডিব্ৰুগড় বা গুৱাহাটীলৈ। আজি হৃদযন্ত্ৰৰ বিকাৰ ঘটিলে মানুহক 1 ঘণ্টাৰ ভিতৰত ইয়াৰ পৰা বাহিৰলৈ লৈ যায়, নিবলগীয়া হয়। এইখন এতিয়া ৰেফাৰেল হস্পিটেল বুলি ইয়াত আচলতে চিনাক্ত কৰিব লাগে। যোৰহাট মেডিকেল কলেজখন এখন মেডিকেল কলেজ নহয়, এখন ৰেফাৰেল হস্পিটেল হয়। তো সেইকাৰণে এনে এটা অৱস্থা, তাত নাই ঔষধ আছে, নাই বিশেষজ্ঞ ডাক্তৰ আছে, নাই তাত ইমাৰ্জেঞ্চিত কোনোবা এজন যাওকচোন, ইমাৰ্জেঞ্চিত যোৱাজন আচলতে মৃত্যু হ'বলৈ নিশ্চিতভাৱে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু ঘটিবলৈ বাধ্য। তো এনে এটা অৱস্থাত যোৰহাটৰ উন্নয়ন সম্পূৰ্ণৰূপে স্থবিৰ হৈ পৰিছে। যোৰহাটৰ উন্নয়নক আচলতে কোনো গতি দিব পৰা নাই। অনাগত সময়তো যে এই চৰকাৰে গতি দিব নোৱাৰে, সেই কথাটো বোলে যি মূলা বাহা তাৰ দুপাততে চিন। বিগত 8 বছৰে যেতিয়া নোৱাৰিলে, আৰু থকা 2 বছৰত তেওঁলোকে একো নোৱাৰে। সেয়েহে 2026ত এই চৰকাৰ যে সম্পূৰ্ণৰূপে বিফল চৰকাৰ হিচাপে প্ৰতিপন্ন হ'ব, আৰু এই চৰকাৰ যে ক্ষমতাত নাহে, আম আদমি পাৰ্টীয়ে তাৰ কাৰণে গাঁৱে গাঁৱে প্ৰচাৰ কৰিব, অঞ্চলে অঞ্চলে প্ৰচাৰ কৰিব, চহৰে নগৰে প্ৰচাৰ কৰিব, গাঁৱে ৰাস্তাই ঘাটে প্ৰচাৰ কৰিব। আৰু আম আদমি পাৰ্টীয়ে সম্পূৰ্ণৰূপে জনগণক দিল্লীৰ মডেলত নিৰ্বাচন খেলিব আৰু পঞ্জাবৰ মডেলত নিৰ্বাচন খেলিব, য'ত গাঁৱে গাঁৱে চিকিৎসালয় গঢ়ি উঠিছে, য'ত ৰাস্তাই ঘাটে চিকিৎসালয় গঢ়ি উঠিছে, য'ত মহল্লা ক্লিনিক এখন মেডিকেল কলেজতকৈও উন্নত চিকিৎসা তাত পাবলৈ সক্ষম হৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত, খোৱা পানীৰ ক্ষেত্ৰত, বিদ্যুতৰ ক্ষেত্ৰত আম আদমিয়ে আচলতে যি নিদৰ্শন দেখাইছে, সেই নিদৰ্শন আচলতে ভাৰতবৰ্ষতে বিৰল। সেয়েহে এই বিজেপি চৰকাৰক যাতে বিজেপি চৰকাৰৰ এই বিফলতা আচলতে আমি ধিক্কাৰ দিছোঁ, আৰু এই চৰকাৰ আচলতে সম্পূৰ্ণৰূপে এখন বিফল চৰকাৰ। অনাগত দিনত অসমখন শ্মশানলৈ পৰিণত হ'ব। বিদ্যুতৰ নামত একো নাই। আজি বিদ্যুতৰ যি অৱস্থা, আজি চাওক, আজি আপোনালোকে 24 ঘণ্টাৰ ভিতৰত আজি 8 ঘণ্টাও বিদ্যুৎ নথকা হৈছে। আজি গাঁওবোৰবিলাকৰ দূৰৰ কথা, চহৰতো সঘনাই লোডশ্বেডিংবিলাক হৈ আছে, চহৰবিলাকতো হৈ আছে লোডশ্বেডিং। এইবিলাক ঘটনাই আচলতে এই বিজেপি চৰকাৰৰ এই ফুপুলা চৌকটো ওলাইছে। নিবনুৱা সমস্যা, 25 লাখ নিবনুৱা থকা এই ৰাজ্যখনত 1 লাখ নিবনুৱাকো বিগত 3 বছৰত চাকৰি দিব নোৱাৰিলে। এইবিলাক আচলতে ফটাঢোল, বহু বলকি মুখ্যমন্ত্ৰী। তো সেইকাৰণে মই জনসাধাৰণক আহ্বান জনাইছোঁ যে এই বিজেপি চৰকাৰৰ বিৰুদ্ধে আপোনালোকে ঐক্যবদ্ধ হৈ এই চৰকাৰক আচলতে ওফৰাবৰ কাৰণে আপোনালোকে আগবাঢ়ি আহক, তাকে আহ্বান জনাইছোঁ। ধন্যবাদ।